Okay. So listen, properties of definite integral. Property number 4, আমি 1, 2 আৰু 3 already পঢ়িছো. 1, 2 আৰু 3 simple হয়, কিন্তু property number 4 টো চাওঁচোন কি কৈছে? Integration a to b f of x dx is equal to integration a to b f of a plus b minus x dx. এতিয়া চোৱা কথাটো কেনেকুৱা ধৰণৰ আমাক এনেকুৱা ধৰণৰ কৈছে যে আমাক সাপোজ এটা ফাংচনৰ ইন্টিগ্ৰেশন কৰিবলৈ দিছে তাৰ লোৱাৰ লিমিটটো হৈছে a আপাৰ লিমিটটো হৈছে b লোৱাৰ মিন্স তলত থকাটো আৰু আপাৰ মিন্স ওপৰত থকাটো এতিয়া এই ইন্টিগ্ৰেশনটোৰ ভ্যালু কিমান যদি হোধে তুমি কবা ইয়াৰ যি তুমি ভ্যালু পাম ইন্টিগ্ৰেশনৰ ভ্যালু হেতু এক্স্যাক্টলি ওকে হেতু এক্স্যাক্টলি কাৰ লগত তুমি চোৱা x টো যদি a + b - x অৰ্ডাৰ ৰিপ্লেস কৰা যায় a + b - x a + b - x মানে আপাৰ লিমিট প্লাস লোৱাৰ লিমিট আপাৰ লিমিট প্লাস লোৱাৰ লিমিট মাইনাস x অৰ্ডাৰ যদি ৰিপ্লেস কৰা ভ্যালুৰ কোনো চেঞ্জ নহয় বুলি কৈছে ঠিক আছে প্ৰথমে মই এতিয়া চোৱা ইয়াৰ যদি এক্সামত প্রুফ উৰে এনেকে কব প্রুফ দ্যাট দিস ওয়ান ইজ ইকুয়াল টু দিস ওয়ান তোমালোকে নিজে দেখিছা কোৱেশ্চনটো যে এনেকে মেনশন কৰি দিব তোমালোকে দেখি পিনি গম পাব লাগিব অৰিজিনালি কোৱেশ্চনটোত x আছিল তাক a + b - x অৰ্ডাৰ সাবস্টিটিউট কৰা হৈছে সেইকাৰণে ইয়াত সদায় সাবস্টিটিউশন মেথড এপ্লাই হ'ব সাবস্টিটিউশন মেথড কেনেকে এপ্লাই কৰে তুমি প্ৰথমে এনেকে কনসিডাৰ কৰিবা লেট চোৱা আমাৰ কোৱেশ্চনটো এটো হয় this one equal to this one দেখাব লাগে তোমালোকে দেখিছা x টো ইয়াৰ দ্বাৰা সাবস্টিটিউট কৰা হৈছে সেইকাৰণে যেটো নতুন টাৰ্মৰ দ্বাৰা সাবস্টিটিউট কৰা হৈছে তাক তোমালোকে এটা নতুন ভেৰিয়েবল হিচাপে কনসিডাৰ কৰিবা এটা সাপোজ এনেকুৱা ধৰণৰ e টু দি পাৱাৰ x স্কয়াৰ অৰিজিনালি ফাংচনটো কি e টু দি পাৱাৰ x এ তোমালোকৰ এই x টোক সাবস্টিটিউট কৰা নাই জানো আপোনালোকে x স্কয়াৰ বুলি এটো কম্পোজিট হৈ থকা নাই জানো থাকিব লাগিছিল x আছে কিমান x স্কয়াৰ যেটো কম্পোজ হৈ আছে তাক সাবস্টিটিউট কৰা যায় এটা তোমালোকে কোৱেশ্চনটো ভালকে চাই পিনি কোৱাচোন অৰিজিনালি এটো কাৰ প্লেস x অৰ কিমান বহি আছে a + b - x এটো কম্পোজ কৰা হৈছে তাৰমানে তোমালোকে তাকে সাবস্টিটিউট কৰিব লাগিব সেইকাৰণে মই কি লিখিছো a + b - x = কিমান ললো z যেটো কম্পোজ হৈ থাকে তাক সাবস্টিটিউট কৰা যায় এটা x স্কয়াৰ টো কম্পোজ হৈ আছে মই তাক সাবস্টিটিউট কৰিম x স্কয়াৰ = z কনসিডাৰ কৰিম সো কোৱেশ্চনটো দেখি পিনি গম পাব লাগিব এতিয়া সো মই নেক্সট সাবস্টিটিউশন মেথডৰ নেক্সট স্টেপ হৈছে ডিফাৰেন্সিয়েশন এতিয়া a এটা কনস্ট্যান্ট কোয়ান্টিটি তাক ডিফাৰেন্সিয়েশন কৰিলে 0 b এটা কনস্ট্যান্ট কোয়ান্টিটি তাক ডিফাৰেন্সিয়েশন কৰিলে 0 সো -dx = কিমান পালা dz এটো হয় সো মই কাম এটা কৰো তেনে dx = কিমান পালা মোক dx ৰ ভ্যালুৱে লাগে dz -dz এটা মন কৰিবা তোমালোকে এটা কথা জানা দৰকাৰ আমি যেতিয়া কোৱেশ্চনটোৰ ভেৰিয়েবলটো আছিল x তাক তোমালোকে যেতিয়া নতুন ভেৰিয়েবল z লৈ কনভাৰ্ট কৰিছা তোমালোকে লিমিট গিটাও চেঞ্জ কৰিব লাগিব লিমিট গিটা কি আছিল এটা a b আমি লিমিট গিটা এইটো a আৰু b এটো কাৰ লিমিট x ৰ লিমিট আছিল এটা যেতিয়া z নামৰ নতুন ভেৰিয়েবললৈ কনভাৰ্ট কৰিবা তাৰ লিমিট গিটাও কৰেসপন্ডিংলি চেঞ্জ হ'ব এটা মই কেনেকৈ লিখিছো চোৱা এটো ফলে লিখিছো when x = a যেতিয়া x ৰ কাৰণে লিমিটটো a আছিল z ৰ কাৰণে কি হ'ব z = চোৱা তাৰ মানে এই যেটো কন্ডিশন কনসিডাৰ কৰি লৈছিলা a + b - x = z তাক তোমালোকে x ৰ জায়গাত a বহাই দিয়া ইয়াত যদি মই a বহাও সো +a - a ক্যান্সেল সো z = কিমান পালা b পালো তাৰ মানে এই লিমিটটো b লৈ কনভাৰ্ট হ'ব z ত ঠিক আছে আৰু when x = b যেতিয়া x ৰ জায়গাত b আছিল এই b টো কি হলে কনভাৰ্ট হ'ব মই চাও বিচাৰিছো সো z = কিমান হ'ব যদি মই ইয়াত b বহাই দিও +b - b ক্যান্সেল z = কিমান পালা তাৰ মানে আমাৰ ইনিশিয়ালি কি আছিল a to b এবাৰ তোমালোকে কোলে কনভাৰ্ট হ'ল b to a লৈ কনভাৰ্ট হ'ব a to b লৈ যাব b to a লৈ আহিব তাৰ মানে b to a হ'ব ঠিক আছে therefore integration a to b f of x dx নামৰ আমাৰ যেটো টাৰ্ম আছিল এই টাৰ্মটো আমাৰ কি হলে কনভাৰ্ট হ'ব চোৱা মই z লৈ কনভাৰ্ট কৰিব বিচাৰিছো f এতিয়া তোমালোকে x ৰ ভ্যালুটো z লৈ কনভাৰ্ট কৰিলে কিমান হ'ব what is the value of x x টো ইফালে লৈ যাওচোন আৰু z টো ইফালে লৈ আহা তাৰ মানে a + b - z আসতে আকৌ এটো কিমান পাইছিলা আমাৰ এটো কি আছিল যে dx ন dx ৰ ভ্যালু কিমান পাইছা -dz পাইছো এটা গুটে ফাংচনটো z লৈ গল দেখিছানে সো লিমিটটো তুমি কনভাৰ্ট কৰা x ৰ a হলে z ত কি হলে কনভাৰ্ট হয় b লে তাৰ মানে এটো b আহিব a ৰ জায়গাত সমানে মানে b আহিব আৰু b টো কি হলে কনভাৰ্ট হয় a সো ঠিক আছে এটা সম মাইনাসটো আগফালে আনিছো -integration b to a f of a + b - z dz হল এটা তোমালোকে এটা কথা জানা আমাৰ ইনে জেনাৰেলি a to b আমাৰ আনসাৰটো কি হবা কি হলে যাব লাগে আমাৰ এটো ওলাব লাগে আনসাৰ ন a to b লৈ যাব লাগে সো তোমালোকৰ a টো কোন আছে ওপৰত b টো আছে তলত তোমালোকে যদি ইন্টাৰচেঞ্জ কৰি দিয়া লিমিট গিটা আগফালে মাইনাস টা আহে এটো আমি প্ৰপাৰ্টি নাম্বাৰ 2 পাইছো কি কৈছো ইন্টিগ্ৰেশন a to b f of x dx is always equal to এটা সব b টো যদি তুমি তললৈ আনা a টো যদি ওপৰলৈ নিয়া -f of x dx
এটো বুজি পাব লাগিব তাৰমানে যদি তুমি লিমিটটো ইন্টাৰচেঞ্জ কৰি দিয়া আগফালে মাইনাসটা আহিব মই কাম এটা কৰো এই এটো তললে আনো কাৰণ মোৰ আনসাৰটো কি আছিল এটো তলত বি টো ওপৰত আছিল সো যদি মই এই লিমিটটো ইন্টাৰচেঞ্জ কৰি দিও আগফালে কি এটা আহিব মাইনাস অলৰেডি মাইনাসটা আছিল ন সো মাইনাস মাইনাস কিমান হ'বগে প্লাস তাৰমানে তোমালোকৰ কোৱেশ্চনটো এনেকুৱা ধৰণৰ হ'ব a to b f of a plus b minus z dz বুজি পালা কি জান মাইনাস এটা আহে অলৰেডি মাইনাসটা আছে সো মাইনাস মাইনাস কিমান হ'বগে প্লাস হৈ গ'ল এটা কোনটো প্ৰপাৰ্টি এপ্লাই কৰিছা ইন্টিগ্ৰেশন a to b f of x dx is equal to minus b to a f of x dx মই সাইডত মেনশন কৰিছো প্ৰপাৰ্টিটো নেক্সট ইয়াৰ পিছত মই নেক্সট স্টেপ তুলে গুছি গৈছো এই প্ৰপাৰ্টি মই মোহাই দিছো ওকে এতিয়া চোৱা তাৰমানে ডাইৰেকশন সেটা লিখিছো এৰি কি পাবা a to b এতিয়া তোমালোকে আৰু এটা প্ৰপাৰ্টি জানা নে ইন্টিগ্ৰেশন এ প্ৰপাৰ্টি নাম্বাৰ 1 integration a to b f of x dx is always equal to a to b f of z dz ঠিক আছে এটো প্ৰপাৰ্টি মই অলৰেডি পাই আইছো a to b f of x dx তো কাৰ লগত ইকুৱেল a to b f of z dz তাৰমানে তোমালোকে x টো যদি নতুন ভেৰিয়েবল তেলে কনভাৰ্ট কৰা ভ্যালু কোনো চেঞ্জ নহয় সো আসলে কিমান f of x আমি কি লিখিছো z তাৰমানে তোমালোকে x ৰ জায়গাত z লিখিব পাৰা গুটেটো যদি ভেৰিয়েবলটো চেঞ্জ কৰি দিয়া নতুন ভেৰিয়েবললে ভ্যালুটোৰ কোনো চেঞ্জ নাহে তোমালোকৰ আনসাৰ কিহত আছে x ত তোমালোকৰ এটো কিহলৈকে পাইছা z তাৰমানে তোমালোকে গুটি x z বিলাকৰ জায়গাত যদি x লিখি দিয়া ভ্যালু কোনো চেঞ্জ নহয় খালি লিমিটটো সেম ৰাখিব লাগিব a to b মই কাম এটা কৰো তেতিয়া হলে এতিয়া মই এটো কি লিখিছো a to b f of a plus b minus x dx কি কৰিলো গম পালানে যত যত z আছিল মই তা কি হলে কনভাৰ্ট কৰিলো x আৰু তোমালোকে জানা তেনেকা কৰিলে ভ্যালুৰ কোনো চেঞ্জ নহয় খালি লিমিটটো সেম ৰাখিব লাগিব দ্যাট মিন্স ইউ হ্যাভ গট দা রাইট হ্যান্ড সাইড চোৱা আমি লেফট হ্যান্ড সাইডটো ললো সিম্পলিফাই কৰি কোনটো সাইড পালো রাইট হ্যান্ড সাইডটো পাইছো সো হেন্স প্রুভড সো তোমালোকে খালি লিখিবা কোনটো প্ৰপাৰ্টি ইউজ কৰিলা ইন্টিগ্ৰেশন a to b f of x dx is always equal to a to b f of z dz তাৰমানে ভেৰিয়েবলটো চেঞ্জ কৰিলে ভ্যালু কোনো চেঞ্জ নহয় এটো কিহত আছিল z ত মই কিহলে কনভাৰ্ট কৰিলো x ভ্যালু সদায় ইকুয়াল থাকিব সো ঠিক আছে সো ভাবিছো বিশেষ ডাউট থাকিব না লাগে এটা আমি লাষ্ট ক্লাছত অলৰেডি বহুতবাৰ ডিসকাস কৰিছো ইয়াৰটা কোৰোলাৰি আছে কোৰোলাৰিটো কি হয় তাৰমানে তোমালোকে চোৱা এটা আপাৰ লিমিট আৰু লোৱাৰ লিমিট আছে এহেতৰ যদি কোনোবাটা লিমিট 0 হৈ যায় সাপোজ মই এনেকে কলো সাপোজ মই a টোকে 0 কলো সো এটো যদি মই 0 কওঁ সো 0 to b f of x dx নহবনে বাৰু ইকুৱেল টু কিমান হ'ব 0 to b f of 0 plus b minus x dx হ'ব নহয় ভালকে চোৱা আকৌ কিলে ফৰ্মুলাটো কি কৈছিলে এহেতৰ গিটা প্লাস মাইনাস x dx হ'ব লাগে সো কি কলো মই 0 plus b minus x dx তাৰমানে কিমান পালা 0 to b f of b minus x dx তাৰমানে এটো b কাৰণে তোমালোকে b minus x পাইছা যদি মই 0 to a বুলি কওঁ a minus x dx এটো আনটা কোৰোলাৰি তাৰমানে দুটা লিমিটৰ ভিতৰত যদি এটা লিমিট 0 হৈ যায় তেতিয়া কি হ'ব 0 plus b minus x হ'ব লাগে তাৰমানে কি পাবা তোমালোকে f of a minus x আহিব এই দুইটা প্ৰপাৰ্টি খুব বেছি ইম্পৰ্টেন্ট আৰু চোৱা তোমালোকক এটো নেক্সট প্ৰপাৰ্টি নাম্বাৰ 5 হয় এটো 0 to a f of x dx এটো প্ৰপাৰ্টি নাম্বাৰ 5 প্ৰপাৰ্টি 5 এই প্ৰপাৰ্টি 5 টো চোৱা যদি প্ৰুফ কৰিবলৈ কয় তোমালোকে চোৱা তোমালোকক প্ৰুফ দ্যাট দিস ওয়ান ইজ ইকুয়াল টু দিস ওয়ান নিজে চোৱা কি চেঞ্জ কি হৈছে আছিল x বহাইছে কিমান a minus x তাৰমানে সাবস্টিটিউট কৰিছে ইয়াটো এটো কম্পোজ কৰা হৈছে সো কম্পোজিট ফাংচনৰ ইন্টিগ্ৰেশন কি মেথডৰ দ্বাৰা কৰা যায় সাবস্টিটিউশন মেথডৰ দ্বাৰা সো সেম ওয়েট সাবস্টিটিউট কৰি পিনি ইয়াৰ আনসাৰ উলিয়াব পাৰিবা কিবা সুধিবলগীয়া আছে বিশেষ মোৰ মতে থাকিব নালাগে প্ৰথমে ইয়ালৈকে প্ৰুফ কৰিবা এটোটো অলৰেডি আমাৰ হৈ গল ফাৰ্স্ট টো আমাৰ অলৰেডি প্ৰুফ হৈ গৈছে এটো প্ৰপাৰ্টি নাম্বাৰ 4 টো আৰু প্ৰপাৰ্টি নাম্বাৰ 5 টো ইয়াৰ এটা কোৰোলাৰি হয় মই কৈছো চোৱা কোনবাটা পাৰ্ট যদি তোমালোকে 0 কৰি দিয়া তে ফৰ্মুলা হ'ব এটো এনেকুৱা 0 plus a minus x তাৰমানে 0 to a f of x dx তোমালোকে ভেৰি সিম্পল চোৱা এই ফৰ্মুলাটো কোড এপ্লাই কৰিবা বুলি যদি মই তোমালোকক খুধু তোমালোকে কবা স্যাৰ দুটা লিমিটৰ যদি এটা লিমিট আপুনি 0 দেখিছে তেনে আপুনি এই ফৰ্মুলাটো এপ্লাই কৰাৰ কথা ভাবিব পাৰে কিন্তু এপ্লাই যে হ'ব কোনো কথা নাই আনসাৰ ওলাবও পাৰে কিন্তু আমি ভাবিব পাৰো স্যাৰ এই ফৰ্মুলাটো এপ্লাই হোৱাৰ চান্স আছে নেকি ঠিক আছে আৰু কেনেকুৱা সিচুৱেচনত এপ্লাই কৰিব লাগে হেতু কথা মই কৈছো খালি মনত ৰাখিবা দুটা ভিতৰত এটা 0 হলে এই ফৰ্মুলাটো এপ্লাই কৰাৰ কথা ভাবিব পাৰা কেনেকৈ ৰিপ্লেস কৰিবা x টো a minus x দ্বাৰা ৰিপ্লেস কৰিবা এটা সাপোজ 0 to pi by 2 f of x dx is 0 to pi by 2 sin x dx কাৰ লগত ইকুয়াল জানানে 0 to pi by 2 sin
পাই বাই 2 মাইনাছ x dx নহয় নে বাৰু চাইটো ক'ত পালে কেলে 0 to পাই বাই 2 মানে এটো a এটো b x ৰ জেগাত কি লিখিবা ৰুল মতে x ৰ জেগাত কি লিখিব লাগে a plus b minus x a মানে হৈছে 0 b মানে হৈছে পাই বাই 2 x মানে to x তাৰ মানে 0 plus পাই বাই 2 minus x তাৰ মানে পাই বাই 2 minus x হৈ গ'ল সো sin পাই বাই 2 minus x মানে কিমান পাই বাই 2 minus x কেন হ'ব কোৱাড্ৰেন্ট পাই বাই এট পাই বাই 2 ন পাই বাই 2 minus x বুলি ক'লে ফাৰ্স্ট কোৱাড্ৰেন্ট সো ফাৰ্স্ট কোৱাড্ৰেন্টত অল ট্ৰিগোনোমেট্ৰিক ৰেশিওজ আৰ পজিটিভ আৰু এটো পাই বাই 2 ৰ কোএফিচিয়েন্ট অড হোৱাৰ কাৰণে sin টো কি হলে যাব cos cos to sin tan to cot cot to tan sec to cosec cosec to sec তেতিয়ালে আমাৰ ইয়াৰ ইন্টিগ্ৰেশন ভ্যালু কিমান হ'ব 0 to পাই বাই 2 এটো cos x নহয় নে তাৰ মানে 0 to পাই বাই 2 sin x dx টো তোমালোকে 0 to পাই বাই 2 cos x লিখিলেও ভুল নহয় কোপা হিসে বুলি ক'লে তোমালোকে এই প্ৰপাৰ্টিৰ কথা ক'ব লাগিব যে আমি x ৰ জাত কি ৰিপ্লেস কৰিছো এই প্ৰপাৰ্টিটো চোৱা আকৌ আপাৰ লিমিট প্লাস লোৱাৰ লিমিট মাইনাস x বা হেতলে না গলো হ'ব এটো চোৱা আকৌ এই প্ৰপাৰ্টিটো চোৱা এটো প্ৰপাৰ্টি নম্বৰ 5 টো চোৱা কি আছে x ৰ জাত কি লিখিব পাৰা a minus x লিখিব পাৰি মই ইয়াত a মানে কিমান দেখিছে পাই বাই 2 সো পাই বাই 2 minus x লিখিছো sin পাই বাই 2 minus x মানে কি হয় cos x কোৱেশ্চন বিলাক কৰিলে তোমালোকে বেছি ভালকে গম পাবা বহুত বেছি সিম্পলেস্ট ফৰ্মত আনসাৰ আহে ঠিক আছে তোমালোকে এটা কাম এটা কৰা এই দুটা প্ৰপাৰ্টি লিখি ৰাখা প্ৰপাৰ্টি নম্বৰ কিমান কলো 4 and 5 proof লিখা